সমগ্ৰ ভাৰতক আমেৰিকাই যে ভাৰতক যেনেকে ভলুকা বাস দি আছে তেওঁলোকে যিমান 70 বছৰত ৰিজাৰ্ভ বেংকত যিমান টকা জমা হৈছিল সকলো টকা উলিয়াই খাই পেলালে। একমাত্ৰ আদৱানীৰ হুকুমত আদানীৰ নিৰ্দেশত আদানীৰ ভিত্তৰ দৰে কাম কৰি এই চৰকাৰে এতিয়া অকপ সম্পত্তিবিলাক ষড়যন্ত্ৰমূলকভাৱে এটা চৰকাৰীকৰণ কৰাৰ কাৰণে এই সংশোধনী বিধেয়ক আনিছে। 2 তাৰিখে এপ্ৰিলৰ 2 তাৰিখে মোদীয়ে ভাবিছে যে এইটোতো সাংঘাতিক নিউজ হ'ব যে মই মানে ডোনাল্ড ট্ৰাম্পক বন্ধু বুলি কওঁ, মই বিশ্বগুৰু, মানে ডোনাল্ড ট্ৰাম্পৰো মই গুৰু, মোৰ শিষ্য এনেকৈ প্ৰচাৰ কৰোঁ। আৰু আজি ভাৰতীয়সকলক বাৰে বাৰে অপমান কৰিছে। ভাৰতীয় সামগ্ৰীৰ ওপৰত 26% টেৰিফ লগাইছে যাতে ভাৰতে আমদানি ৰপ্তানি কৰিব নোৱাৰে এই আমেৰিকাত। গতিকে এই কথাটোৱে যে ডোনাল্ড ট্ৰাম্পৰ বন্ধু হিচাপে মোদীক লজ্জানত কৰিব, এই কথাটো তল পেলাবলৈ এপ্ৰিলৰ 2 তাৰিখে তেওঁলোকে ৱক্ফ সংশোধনী বিধেয়কটো আনিছে যাতে এইটোলৈ চৰ্চা হৈ থাকে সমগ্ৰ ভাৰতত। আমেৰিকাই যে ভাৰতক যেনেকে ভলুকা বাস দি আছে এই কথাটো যাতে চৰ্চা নহয়, মিডিয়াই ৱকফ লৈ ব্যস্ত থাকক। এইটো হ'ল প্ৰথম তেওঁলোকৰ ষড়যন্ত্ৰ। আৰু দ্বিতীয় কথাটো হ'ল যে এই ৱকফ বিলৰ জৰিয়তে তেওঁলোকে এটা অসাংবিধানিক আৰু অগণতান্ত্ৰিক সিদ্ধান্ত লৈছে। প্ৰথম কথাটো হ'ল ৱকফ সম্পত্তিটো আমাৰ কিছুমান মুছলমান লোকে তেওঁলোকে আল্লাহৰ ৱাস্তে দান কৰা সম্পত্তি। অৰ্থাৎ ইছলামধৰ্মী লোকসকলে বিশ্বাস কৰে যে মানুহ এজনৰ মৃত্যু হোৱাৰ লগে লগে তেওঁৰ নেক আমল বা পুণ্য কাম কৰাৰ তেওঁৰ ৰাস্তা বন্ধ হৈ যায়। কিন্তু যদি তেওঁ কিবা সম্পত্তি ৱকফ কৰি থৈ যায় বা কিবা মানুহৰ ভালৰ কাৰণে কিবা তেওঁ দান কৰি থৈ যায় তেনেহ'লে তাৰ যিমান ফল ৰাইজে পাই থাকিব, কবৰত থাকিও তেওঁৰ পুণ্যটো লাভ কৰি থাকিব। গতিকে এইটো কাৰণে বহু লোকে আমাৰ পূৰ্বপুৰুষসকলে তেওঁলোকে ৱকফ কৰিছিল। বহুত আজি ৰেজিষ্টাৰ্ড ৱকফ প্ৰপাৰ্টি আছে 9.5 লাখ একৰ ভাৰতত, আৰু আনৰেজিষ্টাৰ্ড বহুত আছে। এনেকৈ 50 লাখ বিঘাৰ ওপৰত ভাৰতত মাটি আছে ৱকফ সম্পত্তি। আৰু তাত বহুত মছজিদ, মাদ্ৰাছা, কবৰস্থান, ঈদগাহ, দৰগাহ, খানকা এইবিলাক হৈ আছে। আৰু বহুত ৱকফ প্ৰপাৰ্টিত অন্যান্য অনুষ্ঠানবিলাক হৈছে। গতিকে এই ৱকফ প্ৰপাৰ্টিবিলাকৰ ওপৰত এতিয়া চৰকাৰৰ চকু পৰিছে, কাৰণ তেওঁলোকে ভাৰতৰ যিমান ৰাজহুৱা সম্পদ আছিল এপদ দুপদকৈ বিক্ৰী কৰি শেষ কৰিলে। তেওঁলোকে যিমান 70 বছৰত ৰিজাৰ্ভ বেংকত যিমান টকা জমা হৈছিল সকলো টকা উলিয়াই খাই পেলালে। তেওঁলোকে আনকি LICৰ নিচিনা আৰু অন্যান্য এইবিলাক সব তেওঁলোকে টকা উলিয়াই শেষ কৰি দিলে। আৰু যিমান ৰেল ষ্টেচন, বিমান বন্দৰ বা অন্যান্য সব বিক্ৰী কৰিব পৰা যিমান আছিল, ৰেল লাইন পৰ্যন্ত, হাইৱে পৰ্যন্ত তেওঁলোকে বিক্ৰী কৰি শেষ। এতিয়া বিক্ৰী কৰিবলৈ কি আছে, এতিয়া আদানীয়ে দেখুৱাই দিছে প্ৰধানমন্ত্ৰী মোদীক যে এতিয়া আপোনালোকে আৰু এটা সম্পত্তি আছে ৱকফ সম্পত্তিটো যদি আপোনালোকে যদি কৌশলেৰে চৰকাৰীকৰণ কৰিব পাৰে সেইবিলাক আকৌ মই কিনিব পাৰিম, বিক্ৰী কৰিব পাৰিম। একমাত্ৰ আদৱানীৰ হুকুমত আদানীৰ নিৰ্দেশত আদানীৰ ভিত্তৰ দৰে কাম কৰি এই চৰকাৰে এতিয়া ৱকফ সম্পত্তিবিলাক ষড়যন্ত্ৰমূলকভাৱে এতিয়া চৰকাৰীকৰণ কৰাৰ কাৰণে এই সংশোধনী বিধেয়ক আনিছে। এইবিলাক 2 দিন পিছত চাব, এইবিলাক আদানী আম্বানীৰ ওচৰত বিক্ৰী কৰিবলৈ আৰু তেওঁলোকে বিচাৰি পোৱা নাই। মানে লুটা ঘটি যিমান আছিলে, মানে থাল বাচন বৰ্তন সব বিক্ৰী কৰিলে এতিয়া ৱকফ প্ৰপাৰ্টিৰ ওপৰত তেওঁলোকৰ নজৰ পৰিছে। আৰু ইয়াতে চাওক, আৰু এটা বিতৰ্কিত কৰিছে যে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটক তেওঁলোকে এম্পাৱাৰ্ড কৰিছে। ৱকফ প্ৰপাৰ্টিতে ইচ্ছা কৰিলে ক্লাছ চেঞ্জ কৰি চৰকাৰীকৰণ কৰিব পাৰে। অৰ্থাৎ DC সকল তেওঁলোকৰ কৰ্মচাৰী। গতিকে DC সকলক তেওঁলোকৰ কথা মতে এনেকৈ ৱকফ প্ৰপাৰ্টিবিলাক চৰকাৰীকৰণ কৰিব। আৰু এইবিলাক হয়তো এই মোদীৰ বন্ধু আদানীহঁতক তেওঁলোকে এনেকৈ বিলাই দিব। আৰু ইয়াতে যিটো এই ৱকফ বৰ্ডত যিটো এতিয়া হিন্দু লোককো ইয়াত বাধ্যতামূলক সদস্য কৰাৰ কথা কোৱা হৈছে, এই কথাটোলৈ বহু হিন্দু লোকেই কিন্তু সমৰ্থন কৰা নাই। বহুত হিন্দু লোকে কৈছে যে আজি গুৰুদ্বাৰা প্ৰবন্ধক কমিটিত তাত সকলো শিখ ধৰ্মৰ লোক থাকে, অন্য ধৰ্মৰ লোক, কাৰণ শিখ ধৰ্মৰ ধৰ্মীয় অনুষ্ঠান। আজি ৰাম মন্দিৰ ন্যাস হওক বা যিমান দেৱোত্তৰ ভূমি আছে বা হিন্দু যিমান মন্দিৰ আছে তাত সব হিন্দু মানুহে থাকে। কোনো শিখ, খ্ৰীষ্টান, মুছলমান তাত সোমাব লাগে বুলি কোনেও কোৱা নাই, আৰু এইটো উচিতো নহয়, কাৰণ তেওঁলোকৰ ধৰ্মীয় অনুষ্ঠান তেওঁলোকেই চলাব। এনেকৈ শিখ ধৰ্মৰ যিবিলাক ন্যাস আছে এইবিলাক শিখ ধৰ্মৰ লোকেই তেওঁলোকে তাত থাকে। খ্ৰীষ্টানসকল আছে, বৌদ্ধ ধৰ্মৰ যিবিলাক ন্যাস আছে তেওঁলোকেই চলায়। গতিকে ৱকফ প্ৰপাৰ্টিবিলাক মুছলমানৰ ধৰ্মীয়ভাৱে দান কৰা সম্পত্তি, গতিকে ইয়াত মুছলমানসকলে চলাব লাগে। গতিকে এইটো বহুত হিন্দু লোকেও বিৰোধ কৰিছে যে এইটো একমাত্ৰ সংখ্যালঘু নিৰ্যাতন, আৰু ভাৰতৰ সংখ্যালঘুক তেওঁলোকে যিহেতু ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে শক্তিহীন, গতিকে তেওঁলোকে বলপূৰ্বক দমন চলাইছে আৰু তেওঁলোকে ক্ষমতাৰ অপব্যৱহাৰ কৰিছে। এই সম্পূৰ্ণ কথাবিলাক মানে সংবিধান বিৰোধী। আমি ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু কোনো পধ্যে আমি এই বিলক সমৰ্থন নকৰোঁ। আমি সদায় এই বিলৰ বিৰোধিতা কৰি যাম। যেনেকৈ কৃষক বিল আদানীৰ স্বাৰ্থত
তেওঁলোকে যিটো কৃষি বিল আনিছিল পিছত কৃষকসকলে আন্দোলন কৰাৰ পিছত 700 কৃষক শ্বহীদ হোৱাৰ পিছত চৰকাৰে বাধ্য হৈ এই বিল উঠাই প্ৰত্যাহাৰ কৰিব লগা হৈছে। তেনেকেই আমিও দাবী কৰিম যে এইটো আন্দোলন চলি যাব আৰু এই বিল চৰকাৰে প্ৰত্যাহাৰ কৰিব লাগিব।